মাজুলীৰ তিৰিকাই চাপৰিত বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তীয়ে তহিলং কৰিলে ৭০টাকৈ গৰুসুটি ১৫০টা হাতীৰ এক বৃহৎ জাকে এফালৰ পৰা তহিলং কৰি গৈছে এই গৰুসুটিসমূহ প্ৰাণ ৰক্ষাৰ্থে খুটি এৰি পলাইছে শতাধিক গোপালক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত গোপালকসকলৰ এতিয়া নাজল নাথল অৱস্থা এই সন্দৰ্ভত আমাক সবিশেষ জনাব তীৰ্থ ভূঞাই হয় মাজুলীত ৩৪টাৰো অধিক চৰ চাপৰি আছে আৰু চৰ চাপৰিসমূহত অভূতপূৰ্বভাৱে দুগ্ধ উৎপাদন হয় আৰু মাজুলীৰ দুগ্ধ উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ এই মাজুলীৰ দুগ্ধ যায় আৰু সমান্তৰালভাৱে চাপৰিসমূহত যি দুগ্ধপালক আছে সেই দুগ্ধপালকসকল যি অতি দৰিদ্ৰ লোক আৰু সেই দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰী কোনো ধৰণৰ আঁচনিয়ে আচলতে ঢুকি নাপায় সমান্তৰালভাৱে ক'ব লাগিব সেই দুগ্ধপালকসকলৰ এই বৰ্তমান হাতীৰ লগত আচলতে যুদ্ধ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বন্যহস্তীৰ সন্তাহত আচলতে তেওঁলোকৰ যিসমূহ পাম আছে সেই পামসমূহ এৰি থৈ তেওঁলোকে পলাবলগীয়া পৰিৱেশৰ সূচনা হৈছে মাজুলী টিকিৰাই চাপৰিত উপস্থিত আছোঁ টিকিৰাই চাপৰিত বহুকেইজন দুগ্ধপালক আছে তেখেতসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁলোকে যিসমূহ পাম আছে পাম এৰি এতিয়া পলাবলগীয়া হৈছে পাম এৰি পলাবলগীয়া হৈছে খুৰা হয় পাম এৰি আমি যাবলগীয়া হৈছে এইপিনে ব্ৰহ্মপুত্ৰৰ সন্তাস সেইপিনে হাতীৰ সন্তাস আমি দুখীয়া এই গোপালকসকলে এতিয়া উপায়হীন হৈ আমি ওপৰ মহলকেই জনাবলৈ অনুৰোধ জনাইছোঁ তাকে আমাৰ এই দুখীয়া প্ৰায় ৭০-৮০খন খুঁটিৰ ইয়াৰ এটি ফলপ্ৰসূ পাবৰ বাবে আমি চৰকাৰ মহোদয়ক আমি জনোৱা হৈছে আৰু কি ক'ব এই খুঁটিসমূহ বনৰীয়া হাতী আৰু প্ৰায় আজি এই আহিনত যোৱা বছৰ ভাঙি থৈ গৈছে আমি বনাবই পৰা নাই এতিয়া আকৌ বনাই মেলি লৈছিলোঁ আকৌ এতিয়া বনাইছে আমি পোৱালি বান্ধিবলৈ আমি অপাৰক আমি ইয়াত থাকিবলৈও অপাৰক সেয়েহে আমি এতিয়া ইয়াৰ কি কৰিম এতিয়া ইয়াৰ পৰাতো আমি একো কৰিব নোৱাৰোঁ আমি বোলে হাতীক হাতেৰে হেঁচুকিবতো নোৱাৰোঁ তাকৰ বিষয়ে আমি গৰুকেইটাকে পালন কৰি গাখীৰকণকে বেচি আমি পৰিয়াল জীৱিকা নিৰ্বাহ কৰি আছোঁ তাকো যদি আমাৰ অথন্তৰ হয় এতিয়াতো আমাৰ উপায়হীন সেয়ে এতিয়া আমি ইয়াত ক'বলৈ আমাৰ কোনো ভাষা নাই আৰু সেয়েহে চৰকাৰে আমাক মুখ্যমন্ত্ৰী মহোদয়ে আৰু বন বিভাগে কোন প্ৰকাৰে হয় আমাক যাতে দুখীয়া পৰিয়ালসকলক সহায় কৰে বা উদ্ধাৰ কৰে আমি সেয়েহে কাতৰ অনুৰোধ জনাইছোঁ এতিয়া গাখীৰ উৎপাদনৰ ব্যৱস্থা নাইকিয়া একো নাই আমি পোৱালিটো বান্ধিবই নোৱাৰোঁ এয়া গৰু বন্ধা জেগাত গৰু পোৱালি মাৰিছে বা গৰু মাৰিছে এতিয়া কেনেকৈ বান্ধিবলৈতো কোনো ব্যৱস্থা নাই এইপিনে কৈছোঁ কি এইপিনে ব্ৰহ্মপুত্ৰৰ বানপানী এইপিনে হাতীৰ উপদ্ৰৱ তাৰ মাজত জীৱন মৰণ নেওচি আমি এয়া দেখিছেই নহয় আমি ইয়াতেতো বাসস্থান কৰিয়ে আছোঁ হয় কাইলৈ কোনোবা দিনা জীৱনো যাব তেতিয়া জগৰীয়া কোন হ'ব বা পৰিয়াল কোনে চাব এই চাপৰিৰ কোনো গৰু গোৱালে কোনো ধৰণৰ সুবিধা নাই আজিলৈকে ২০০৬ চনৰ পৰা আজিলৈকে কোনো সুবিধা আমি লাভ কৰা নাই আপুনিয়ে ৰাজ সাহাৰ্য পাইছে দুগ্ধ পালনৰ বাবে ঠিকাদাৰ পাইছে শুনিছোঁ আমি দেখিছোঁ কিন্তু আমি ক'বলৈ ওপৰ মহলক আমি ক'বলৈ অপাৰক আমি হ'লোঁ দুখীয়া মানুহ দুখীয়ালৈ কোনেও নাচায় দুখীয়াক দিব লাগে নে এতিয়া সেইটোৱেইটো কথা নাই ওপৰ মহলেই পাব আমি বন বিভাগকো আমি বাৰম্বাৰ জনাইছোঁ তেখেতসকলতো আহিব লাগে নালাগে কিন্তু আজি ইমানখিনি বিলৈ বিপত্তি হৈ গৈছে আজিলৈকে এতিয়ালৈকে বন বিভাগৰ কোনো এজন মানুহ ইয়াত উপস্থিত নাই আজি কতজন মানুহৰ ইয়াত প্ৰাণহানি হৈছে সেয়েহে দুখৰ বিষয় কি ক'ম ক'বলৈ ভাষা নাই দেই তেওঁলোকে আচলতে হয় এয়া হৈছে মাজুলীৰ পশুপালকৰ তেওঁলোক খণ্ডন মই দেখুৱাইছোঁ পৰিৱেশটো চাওক আপুনি এইটো তেখেতৰ ভঁৰালী আছিলে কি ক'ম কিমান বনাম কিমান কষ্ট কৰিম ধনী মানুহবিলাকে খুৰা সাহাৰ্য পাব লাগে নে ধনী মানুহে সাহাৰ্য পাব আমি দুখীয়া নালাগে পাব আৰু সেইটো কাৰণতে এতিয়া জনাইছোঁ তেওঁলোকে কি কৰে আমিতো কাৰোবাৰ জেপ ফালি একো কৰিব নোৱাৰোঁ তেওঁলোকে ৰাজ সাহাৰ্য দিলে আমি গ্ৰহণ কৰিব পাৰোঁ ৰাজ সাহাৰ্য দিলে আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমি ওপৰ মহলক সেয়েহে বাৰম্বাৰ অনুৰোধ জনাইছোঁ হয় নহয় বাৰু আৰুতো আমি বিকল্প ব্যৱস্থা আমি কাকো একো কৰিব নোৱাৰোঁ আমি জনাবহে পাৰোঁ
দৰিদ্ৰ মানুহ কাৰণে আজি এই বিলৈতেতো আমি জীৱন নিয়াইছোঁ, হয় নহয় বাৰু? আপোনাৰ নামটো খুৰা? মোৰ নাম শ্ৰী তৰুণ চন্দ্ৰ কলিতা। এতিয়া সকলো বন্ধ হৈ গৈছে, আজি কেইদিন বন্ধ হৈ যায় ঠিকান নহয়। এইবোৰেই কথা। আৰু ওপৰ মহলে তাকে কি দয়া কৰে নে নকৰে তেওঁলোকৰ বিষয়। আমাৰ 70-80খনমান খুটি আছে, কিন্তু অকল আমি বুলিয়ে কোৱা নাই, পালে সকলোৱে পাব লাগিব, হয় নহয় বাৰু? আজি মই মোৰ ব্যক্তিগত বুলি মই স্বাৰ্থ পূৰণ হওক বুলি মই কোৱা নাই। ইয়াত যিমানকেইখনৰ যাৰ যেনেকৈ অনিষ্ট হৈছে তাকে যদি দিয়ে তেওঁলোকে, সেইটো তেওঁলোকৰ বিচাৰ্য বিষয়। আমি আৰু কোৱা মানুহ আমি কৈছোঁ, আমাৰ বিলৈ এয়া, আমাৰ ৰূপ এয়া। আমি এই ৰ'দে বৰষুণে আমি ৰ'দ নপৰা মানুহ, আমাৰ বৰষুণ নপৰা মানুহ আমিয়ে আছোঁ। এইহেন ৰ'দত দেখিছাই নহয় আমাৰ বিলৈবোৰ। আৰুনো আমিতো ইয়াত লুকুৱাই মেলি একো কথা কোৱা নাই, হয় নহয় বাৰু?